প্ৰথমটো কবিতা মোৰ ইউটিউব চেনেললৈ তোমালোকক মই আদৰণি জনাইছো। আজি মই নৱম শ্ৰেণীৰ প্ৰথমটো কবিতা দ্য ৰোড নট টেকন নামৰ কবিতাটো পাঠ কৰিম, লগতে তাত তোমালোকক তাৰ অৰ্থৰ সৈতে বুজাই দিম। দ্য ৰোড নট টেকন, poet Robert Frost. Introduction. In the poem The Road Not Taken, the road symbolizes our life. The poet says that the path which we have chosen decides our future, our destination. The poet decided to choose one path and leaving the other for another day, although he knew that one way leads on to another way. Similarly, even in our life, once we choose an option, we must keep on moving ahead, and we never get a chance to come back and take the other option that we had left earlier. The important message that poet wants to give us is that the choice we make has an impact on our future. If we make a wrong choice, we regret it, but cannot go back on it. So, we must be careful, wise, while making choices. A কবিতাটো দ্য ৰোড নট টেকন নামৰ কবিতাটোৰ নামৰ পৰা আমি বুজি পাইছোঁ যিটো ৰোড বা যিটো ৰাস্তা বা যিটো পথ লোৱা নহ'ল। এই ৰাস্তাটো symbolizes our life, আমাৰ জীৱনক প্ৰতীকী অৰ্থত বুজাইছে। The poet says that the path which we have chosen, যিটো ৰাস্তা আমি চুজ কৰিলোঁ বা পছন্দ কৰিলোঁ, decides our future, আমাৰ ভৱিষ্যতটো নিৰ্ধাৰণ কৰিব, our destination, আমাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। The poet decides to choose one path and leaving the other for another day. কবিয়ে decide to choose one path, এটা ৰাস্তা তেওঁ পছন্দ কৰিছে, leaving the other for another day, অন্যটো ৰাস্তা অন্য দিনৰ বাবে ৰাখি দিছে। Although যদিও he knew that one way leads on to another way, জানে যে এটা ৰাস্তাই অন্য এটা ৰাস্তালৈ লৈ যাব। Similarly, সেইদৰে even in our life, once we choose an option, আমি যদি জীৱনত এটা অপশ্যন অৰ্থাৎ যে সুবিধা এটা ল'ব বিচাৰোঁ, we must keep on moving ahead, এটা সুবিধা ল'লে আমি সেই দিশত আগবাঢ়ি গৈ থাকিব লাগিব, and we never get a chance to come back, আৰু আমি আকৌ উভতি আহিবলৈ সেই সুবিধা আৰু নাপাওঁ, and take the other option that we had left earlier, আৰু আমি আগতে এৰি যোৱা সেই ৰাস্তাটোলৈ দ্বিতীয়বাৰ আকৌ ঘূৰি আহিব নোৱাৰোঁ। অৰ্থাৎ কবিয়ে কৈছে, তেওঁ জীৱনৰ সিদ্ধান্তৰ কথা কৈছে, আমি জীৱনৰ এটা মুহূৰ্তত আহি এনেকুৱা এটা মুহূৰ্তত আহি উপস্থিত হৈছোঁ য'ত আমাৰ জীৱনত সঠিক দুটা ৰাস্তা দেখা পোৱা গৈছে, যিটোৰ সিদ্ধান্তই সঠিক লোৱা সিদ্ধান্তই আমাৰ জীৱনৰ গতিপথেই সলনি কৰি দিব। এই কবিতাটোৰ জৰিয়তে দ্য ইম্পৰ্টেণ্ট মেছেজ দ্য পইণ্ট ৱান্টছ টু গিভ আছ ইজ ডেট, এই কবিতাটোৰ জৰিয়তে কবিয়ে এটা প্ৰয়োজনীয় মেছেজ আমাক দিব বিচাৰিছে, that the choice we make has an impact on our future. আমি যিবিলাক চইচ লওঁ বা সিদ্ধান্ত কৰোঁ সিয়ে আমাৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায়। If we make a wrong choice, যদিহে আমি এটা ভুল সিদ্ধান্ত লওঁ, we regret it, আমি তাৰ কাৰণে অনুশোচনা কৰিবলগীয়া হয়, but cannot go back on it, কিন্তু তাত আকৌ আমি সেই শুধৰাই ল'ব নোৱাৰোঁ। But we must be careful and wise while making choices, আৰু সেইকাৰণে কি হৈছে আমি সাৱধান হ'ব লাগিব, জ্ঞানী হ'ব লাগিব, while making choices, যেতিয়া আমি আমাৰ সিদ্ধান্তবিলাক লওঁ তেতিয়া আমি সাৱধান হ'ব লাগিব। অৰ্থাৎ আমি আমাৰ নিজৰ জীৱনৰ সিদ্ধান্তবোৰ লোৱাৰ মুহূৰ্তত আমি সুস্থিৰভাৱে সুস্থভাৱে আমি সিদ্ধান্ত ল'ব লাগিব, যাতে তাৰ কাৰণে আমি কোনো অনুশোচনা কৰিবলগীয়া নহয়। এইটো লেচনত কিছুমান কুৱেশ্যন মই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে where does the traveler find himself? What problem does he face? ট্ৰেভেলাৰ অৰ্থাৎ ভ্ৰমণকাৰীজনে ক'ত তেওঁক নিজকে পাইছিলে প্ৰথমে। The traveler find himself in a yellow forest. ট্ৰেভেলাৰ অৰ্থাৎ ভ্ৰমণকাৰীজনে নিজকে ক'ত পাইছিলে, এখন ফৰেষ্ট বা হাবিৰ মাজত নিজকে পাইছিলে। What problem does he face? তেওঁ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে। The wood is diverged into two different parts at that point.
হে হাবিখনৰ যেটো অংশত কৈ তেওঁ উপস্থিত হৈছিল সেই অংশটো দুটা ৰাস্তাত ভাগ হৈ গৈছিল তেওঁ যি জেগাত আছিল সেই ডখৰ পৰা ৰাস্তাটো দুইটা ভাগি গৈছিল between these two paths which one the traveler should choose এই দুটা ৰাস্তাৰ ভিতৰত কোনটো ৰাস্তা তেওঁ পছন্দ কৰিব বা কোনটো ৰাস্তা তেওঁ লব is the problem for him he সমস্যাটো তেওঁৰ কাৰণে হৈছিল অৰ্থাৎ তেওঁৰ সমস্যাটো হৈছিল যে এই দুটা পথৰ ভিতৰত কোনটো সঠিক পথ তেওঁ গ্ৰহণ কৰিব বা তেওঁ লোৱা পথটো সঠিক হ'বনে because it is impossible to travel both the road at the same time কাৰণ একেটা সময়তে দুটা পথ অতিক্ৰম কৰাটো অসম্ভৱ আৰু সেই কাৰণে তেওঁ এটা সমস্যাৰ সৃষ্টি হৈছিল কোনটো পথ প্ৰকৃততে তেওঁ ফলো কৰিব বা তেওঁ অনুকৰণ কৰিব দ্বিতীয় কোৱেশ্চন what does this phrase mean to you এই খণ্ড বাক্যবিলাকে কি মিনিং কৰিছে a yellowwood symbolizes the autumn season autumn correspondent with old age the poet could be symbolically talking about the later stages of life yellowwood symbolizes the autumn season yellowwood হালধীয়া হাবিখনে পটিকি অৰ্থত কি বুজাইছে শৰৎ কালটোকে বুজাইছে autumn corresponds with old age অৰ্থাৎ ইয়া মানুহৰ শেষ বয়স বা বৃদ্ধ বয়সৰ কথা বুজাইছে the poet could be symbolically talking about the later stages of life কবিয়ে সাংকেতিকভাৱে বুজাব বিচাৰিছে মানুহৰ জীৱনৰ শেষ বয়সৰ কথা দ্বিতীয় it was grassy and wanted wear it conveys that the road was full of grass and nobody has used the road এই লাইনটো জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে the road was full of grass roadটো ঘাসেৰে ভৰি থকা and nobody has used that road আৰু কোনেও সেই ৰাস্তাটো ব্যৱহাৰ কৰা নাই it was a smooth road which had not worn out এটা স্মুথ ৰাস্তা যেটোত নেকি had no worn কোনো মানুহ সেই পথেদি যোৱাহি নাই the passing there বাক্যশাৰীয়ে mean the use of the path by passers-by অৰ্থাৎ সেই পথেদি পাৰ হৈ যোৱা মানুহবিলাকে সেই ৰাস্তাটো ব্যৱহাৰ কৰিছে বুলি কৈছে fourth to leaves no step had trodden black the leaves had not changed their color and turned black because of less people stepping on them কৈছে যে leaves সেই পাতবিলাক had not changed their color তাহাৰ কালাৰ সলনি হোৱা নাই বা ৰং সলনি হোৱা নাই and turned black তাৰহি ব্ল্যাক হৈ যোৱা নাই বা কোলা পৰি যোৱা নাই কাৰণ of less people কম মানুহে stepping on them তাৰ ওপৰেদি গৈছে সেই কাৰণে সেই পাতবিলাক কোলা হৈ যোৱা নাই it could represent a path one may have never or seldom taken in the life for a fear of uncertainty it could represent it প্ৰতিনিধিত্ব কৰিছে এই পাথ এটা পাথক ৰিপ্ৰেজেন্ট কৰিছে বা প্ৰতিনিধিত্ব কৰিছে one may have never হয়তো কেতিয়াও বা কেতিয়াবা taken the life জীৱনত লয় for a fear of uncertainty অৰ্থাৎ অনিশ্চয়তাৰ ভয়ত মানুহে এই ৰাস্তায় যাবলৈ সাহস নকৰে fifth how ways leads on the way this phase means how certain decision one makes in the life could pave the way for many other decision এই ফেজটোৱে বা এই খণ্ড বাক্যটোৱে বুজাইছে যে কেনেকৈ আমাৰ জীৱনত লোৱা কিছুমান সিদ্ধান্তই one makes in life could pave the way ৰাস্তা তৈয়াৰ কৰে for many other decision অন্য কিছুমান সিদ্ধান্ত লোৱাৰ কাৰণে আমাক পথ নিৰ্দেশন কৰে বা পথ প্ৰদৰ্শন কৰে question 3 is there any difference between two roads as the poet describes them কবিয়ে কোৱাৰ দৰে এই বাটটোৰ মাজত কি কিছু পাৰ্থক্য আছে নেকি প্ৰথমটো in stanza 2 and 3 in stanza 2 the poet explains that the only difference between the two roads was that the road he took was covered with grass and looked as if had not been used too much in stanza 2 2 number stanza 2 কবিয়ে explain বৰ্ণনা কৰিছে যে the only difference between the two roads এই ৰাস্তাটোৰ মাজত only পাৰ্থক্যটো হৈছে একমাত্ৰ পাৰ্থক্যটো হৈছে the road he took তেওঁ যেটো ৰাস্তা লৈছে was covered with grass যেটো ঘাঁহেৰে ভৰি আছে and looked এনেকুৱা লাগিছে as if it had not been used too much যেনেকি এই ৰাস্তাটো খুব বেছি ব্যৱহাৰ হোৱা নাই in stanza 3 as he chose one of that two paths thinking that
is right choice. আৰু 3 নম্বৰ ষ্টেঞ্জাটোত as he choose one of the two paths তেওঁ সেই দুটা পাথৰ এটা পাথ মানে অনুকৰণ কৰিছে thinking that ভাবিছে যে that is the right choice এইটোৱে শুদ্ধ সিদ্ধান্ত he is confused তেওঁ অলপ বিবুদ্ধিত পৰিছে if he should ever come back on that way ভাবিছে যে এৰি হৈ অহা ৰাস্তাটোত তেওঁ দ্বিতীয়বাৰ আৰু ঘূৰি আহিব পাৰিবনে 2 নম্বৰ in the last two lines of the poem the poet says that he chose the road less traveled by and this choice did bring all the differences in his life a last duta line on the poet says kobie koise he chose the road less traveled by অর্থাৎ যেটো রাস্তায় মানুহ কম ভ্রমণ কৰিছে সেইটা রাস্তায় তেওঁ পছন্দ কৰিছে and this choice did bring all the differences in life আৰু এই চয়েসটো তেওঁৰ জীৱনত পাৰ্থক্য আনিছে Question 4. What do you think the last two lines of the poem mean? Looking back, does the poet regret his choice or accept it? Ami last line duta ki paisilo kobita to asile I took the one less traveled by and that has made all the difference. Because the last two lines of the poem mean the acceptance of reality. অর্থাৎ হেখৰ লাইন দুটা আমাক বুজাইছে যে acceptance of reality অর্থাৎ বাস্তৱটো মানি লৈছে the poet made a choice কবিয়ে এটা choice বা সিদ্ধান্ত লৈছে and accepted the challenging part আৰু যেটো ৰাস্তায় তেওঁ চ্যালেঞ্জ দিয়ে অৰ্থাৎ যেটোৰ মাজত বাধা বিঘিনি আছে সেই ৰাস্তা তেনেকুৱা ৰাস্তায় তেওঁ কভাৰ কৰিব বিচাৰিছে বা তেওঁ অনুকৰণ কৰিব বিচাৰিছে he took an unexplored part in his life যেটো unexplored path আছে তেওঁ হেতুই বিচাৰি যাব বিচাৰিছে অৰ্থাৎ যেটো ৰাস্তা মানুহে উলিওৱা নাই বা যেটো ৰাস্তা বিচাৰি যাব বিচৰা নাই জীৱনত সেই ৰাস্তাটোকে তেওঁ ফলো কৰিব বিচাৰিছে he want to do something different in his life তেওঁ নিজৰ জীৱনত কিছুমান পাৰ্থক্য আনিব বিচাৰিছে বা ফলনি আনিব বিচাৰিছে so he choose the less traveled road আৰু হেকানে যেটো ৰাস্তা মানুহে আনসাৰ্টেন বুলি ভাবি অনিশ্চয়তাৰ ভাবি আগবাঢ়িব নিবিচাৰে তেনেকুৱা এটা চ্যালেঞ্জিং বা তেনেকুৱা এটা ৰাস্তাকে তেওঁ কভাৰ কৰিবা তেওঁ অনুকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে so no he does not regret his choice তেওঁ নিজৰ চয়েসৰ কাৰণে বা নিজৰ যে সিদ্ধান্তৰ কাৰণে তেওঁ ৰিগ্ৰেট বা অনুতপ্ত হোৱা নাই তথাপিও মনতে তেওঁৰ এটা ভাব আছিল যদি ভৱিষ্যতেও কেতিয়াবা সেই দ্বিতীয় পথটোলৈ ঘূৰি আহিব পৰা যাবনে যদি সুবিধা পোৱা যায় দ্বিতীয় পথটোলৈ আৰু ঘূৰি আহিব পৰা যাবনে যেটো ৰোড লোৱাই নহল যেটো ৰাস্তা লোৱাই নহল হেতুলে ভৱিষ্যতলৈ কি ঘূৰি আহিব পৰা যাবনে তেওঁৰ মনত এটা ধাৰণা আছিল ইয়াৰ আৰু মই তোমালৈ আৰু এটা এক্সট্ৰা কোৱেশ্চন আগবাইছো কোৱেশ্চনটো হৈছে why did most think that the other road had a better claim কবিয়ে কিয়নো ভাবিছিলে যে অন্য ৰাস্তাটো বেছি ভাল হ'ব পাৰিব পাৰে বা হ'ব পাৰে তাৰ উত্তৰটো হৈছে he chooses the grassy road as it appears to be quite favorable to him তেওঁ চুজ কৰিছিলে পছন্দ কৰিছিলে হে গ্ৰাসি ৰোড ঘাঁহৰ ৰোডটো as it appears to be quite যেটো নেকি দেখা পোৱা গৈছিলে তেওঁ ভাবিছিলে quite favorable for him তেওঁৰ কাৰণে সুবিধাজনক হ'ব অৰ্থাৎ কবিয়ে হে গ্ৰাসি ৰোডটো তেওঁৰ কাৰণে সুবিধাজনক হ'ব বুলি ভাবিছিল he is reluctant to follow the tradition he is reluctant মানে কি হৈছে unwillingness ইচ্ছা নথকা so he is reluctant to follow the tradition অৰ্থাৎ পৰম্পৰাগতভাৱে যেটো চলি আছে হেৰুটো মানি লব বিচৰা নাছিলে of using the road that a number of people have used previously আগতীয়াকৈ অন্য বহুত মানুহে যেটো পথৰে আগবাঢ়ি গৈছিল যেটো সহজ পথৰে আগবাঢ়ি গৈছিল সেই পথৰে তেওঁ আগবাঢ়ি যাব বিচৰা নাছিলে so he does not take the well trodden road আৰু সেই কাৰণে মসৃণ কৰি থৈ যোৱা সেই ভাল ৰাস্তাটো অন্যই যেটো বাট কটিয়া হৈ বা বাট বনাই থৈ গৈছিলে তেওঁলোকৰ বাবে সেই বাটটোৱেদি তেওঁ আগবাঢ়ি যাব বিচৰা নাছিলে he appears to be adventurous তেওঁ এডভেঞ্চাৰ ভাল পাইছিলে অৰ্থাৎ তেওঁ দুৰুহ কাম বা সাহসিকতাৰ কাম কৰিবলৈ তেওঁ ভাল পাইছিলে আৰু সেই কাৰণে তেওঁ যি ৰাস্তাত চ্যালেঞ্জ থাকে বা যি ৰাস্তাত তেওঁ কষ্ট থাকে সেই ৰাস্তাটো তেওঁ সেই স্পেসিফিক ৰোডটোৱেদি তেওঁ আগবাঢ়ি যাব বিচাৰিছিলে আৰু নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে that's all